জাতীয়তাবাদ যেনে ভাৰতবৰ্ষৰ গোটেই মানুহখিনি আমি গোটেই ভাৰতবৰ্ষৰ যিমান লোকসকল আছে তাক ভাৰতীয় বুলি কওঁ এই ভাৰতীয় যিটো শব্দ এই ভাৰতীয় শব্দটোৱে আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত এটা সম্প্ৰীতিৰ ভাৱ আনে যিটো সময়ত ইংৰাজসকলে ভাৰতবৰ্ষখনক শাসন কৰিছিল তেওঁলোকে শাসন কৰিছিল বিভিন্ন দিশেৰে ভাৰতবৰ্ষখনৰ লুণ্ঠন কৰিছিল ভাৰতীয় মানুহক তেখেতসকলে কষ্ট দিছিল সেই সময়ত এই সকলোবিলাক দৃষ্টিগোচৰ হৈ আছিল ভাৰতীয় মানুহখিনিৰ ওপৰত আৰু এটা সময়ত গোটেই ভাৰতবৰ্ষৰ মানুহ একত্ৰিত হৈছিল আৰু গোটেই ভাৰতবৰ্ষৰ মানুহ একত্ৰিত হৈ আন্দোলন কৰিছিল এই আন্দোলনৰ পৰ্যায়ক্ৰমে চলাই গৈ এটা সময়ত ভাৰতবৰ্ষখন স্বাধীন কৰিছিল এই যে দেশৰ প্ৰতি দেশপ্ৰেম ভাৱ দেশৰ প্ৰতি ভালপোৱা ভাৱ দেশক উদ্ধাৰ কৰা মনোভাৱ দেশক বিদেশী শত্ৰুৰ পৰা উদ্ধাৰ কৰা যিটো মনোভাৱ গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত একত্ৰিত হৈ আগবঢ়াৰ যিটো মনোভাৱ এয়াই হৈছে সেই দেশখনৰ জাতীয়তাবাদ অৰ্থাৎ সেই সময়ত ভাৰতবৰ্ষৰ মানুহৰ মাজত জাতীয়তাবাদত জাতীয় প্ৰেম ভালপোৱা এইবিলাক কি হৈছিল উন্মেষ ঘটিছিল আৰু এই জাতীয়তাবাদে ভাৰতবৰ্ষখনক এদিন স্বাধীন কৰিছিল আজি আমি ভাৰতৰ জাতীয়তাবাদৰ উন্মেষণৰ বিষয়ে আলোচনা কৰিম সম্ৰাট ঔৰংজেব তেখেতে 1658 চনত জন্মগ্ৰহণ কৰিছিল আৰু তেখেতে 1709 চনত মৃত্যুবৰণ কৰিছিল তেখেতৰ যেতিয়া মৃত্যু হৈছিল আৰু সেই সময়ত মোগল সাম্ৰাজ্য গোটেই ভাৰতবৰ্ষত যি মোগল সাম্ৰাজ্য সি লাহে লাহে পতনৰ ফালে আগবাঢ়ে একেবাৰে বিশৃংখল এটা পৰিস্থিতি সৃষ্টি হ'ল বিশৃংখল পৰিস্থিতি সৃষ্টি হোৱাৰ কাৰণটো হৈছে যে সেই যি মোগল সম্ৰাট ঔৰংজেব মৃত্যু হ'ল তাৰ পিছত মোগল সাম্ৰাজ্যৰ সম্ৰাট হোৱাৰ কাৰণে সমতা লাভৰ কাৰণে সকলোৰে মাজত এক উৰিয়া উৰিৰ সৃষ্টি হৈছিল সকলোৱে সমতা লাভ কৰাৰ ব্যৱস্থাত আছিল সকলোৱে ক্ষমতাটো নিজৰ হাতত হস্তগত কৰাৰ চেষ্টা চলাইছিল আৰু সেইটোক লৈ এটা বিশৃংখলতাৰ সৃষ্টি হৈছিল আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিটো সময়ত ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণৰ প্ৰথমত লক্ষণ আছিল তেখেতসকলৰ প্ৰথমতে ব্যৱসায়ৰ কাৰণে আহিছিল আৰু ব্যৱসায়টো সঠিককৈ ৰাখিবৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল সেয়ে তেখেতসকলে কেনেকৈ কি কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছিল যে কেনেকৈ আমি ৰাজনৈতিক ক্ষমতাটো হস্তান্তৰ কৰিব আমাৰ হাতত লৈ আনিব পাৰোঁ আহৰণ কৰিব পাৰোঁ এই সকলোবিলাক চিন্তা চৰ্চা কৰি তেখেতসকলে কোনো এটা পক্ষক সহায় কৰিছিল আৰু সেই পক্ষটোক সহায় কৰাৰ বিনিময়ত তেখেতসকলৰ পৰা পইচা লৈছিল লগতে অন্য সময়ত সেই ৰজাজনে ইংৰাজসকলক সহায় কৰিব লাগিছিল ৰবাৰ্ট ক্লাইভ নামৰ যিজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া আছিল তেখেতে নৱাব চিৰাজউদ্দৌলাক পলাশী যুদ্ধত পৰাস্ত কৰি ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসনৰ প্ৰথম পাতনিটো মেলিছিল অৰ্থাৎ চিৰাজউদ্দৌলাক পলাশী যুদ্ধত পৰাস্ত কৰা তেতিয়া 1757 চনত আমি আগতে আলোচনা কৰিছোঁ এই বিষয়ে 1757 চনত তেখেতক পৰাস্ত কৰিছিল আৰু তেখেতক পৰাস্ত কৰিয়ে এই ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল বুলি আমাৰ ঐতিহাসিকবিদসকলে ক'ব খোজে আৰু অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষৰ চাৰিওফালৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনে গ্ৰাস কৰি পেলাইছিল যেন অক্টোপাছৰ নিচিনাকৈ চাৰিওফালৰ পৰা আগুৰি ধৰি গ্ৰাস কৰি পেলোৱাৰ নিচিনা গ্ৰাস কৰি পেলাইছিল ঠিক পলাশী যুদ্ধৰ 100 বছৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত প্ৰচণ্ড বিদ্ৰোহ হৈছিল 1857 খ্ৰীষ্টাব্দত আমি যাক কওঁ চিপাহী বিদ্ৰোহ এই চিপাহী বিদ্ৰোহ হৈছে প্ৰথম পৰ্যায়ত প্ৰথম আন্দোলন বুলি ক'ব পাৰি ৰাজনৈতিক মুক্তিৰ ক্ষেত্ৰত প্ৰথম আন্দোলন যাক স্বাধীনতা আন্দোলনৰ প্ৰথম আন্দোলন বুলি আমি ক'ব পাৰোঁ যদিও চিপাহী বিদ্ৰোহ সফল হোৱা নাছিল কাৰণ চিপাহীসকলে এই বিদ্ৰোহ সফল কৰিব নোৱাৰিলে কিয়নো গোটেই ভাৰতবৰ্ষৰ মানুহে তেখেতসকলক সহায় কৰা নাছিল দ্বিতীয়তে ভাৰতবৰ্ষৰ কিছুমান ডাঙৰ ডাঙৰ লোক জ্যেষ্ঠ লোক বা ক্ষমতাশালী লোকসকলে ইংৰাজকে সহায় কৰিছিল দ্বিতীয়তে
ইংৰাজৰ যি শক্তিশালী অস্ত্ৰ, যি আগ্নেয়াস্ত্ৰ, সেই অস্ত্ৰৰ লগত চিপাহীসকলে ফেৰ মাৰিব পৰা নাছিল। আৰু তেখেতসকলৰ বুদ্ধিৰ কৌশল মানে আছিল, কৌশলী বুদ্ধি আছিল আৰু সুন্দৰ নেতৃত্ব আছিল। কিন্তু চিপাহীসকলে তেনেকৈ সুন্দৰ নেতৃত্ব দিব পৰা লোক নাছিল, যাৰ কাৰণে পৰিকল্পনা ঠিক নাছিল। এই সকলোবিলাক দিশত পিছ পৰি থকাৰ বাবে চিপাহীসকলৰ যি বিদ্ৰোহ ইংৰাজসকলে নিৰাময় কৰিব পাৰিল। কিন্তু তাত আমাৰ এটা পজিটিভিটি পাম, তাত আমি কি পাম, সকাৰাত্মক দৃষ্টি পাম, ভাল দিশ এটা পাম যে সেই যি চিপাহী বিদ্ৰোহ আৰম্ভ হ'ল সেইটোৱে ভাৰতীয় জনসাধাৰণৰ মাজত ক্ৰমে জাতীয়তাবাদৰ সূচনা কৰিলে। যে গোটেই ভাৰতবৰ্ষৰ মানুহে লাহে লাহে ভাৰতবৰ্ষক গ্ৰাস যে কৰি আছে ইংৰাজসকলে, যে আমাৰ দেশখনক ৰক্ষা কৰিব লাগে, সেইটো কথা লাহে লাহে মানুহৰ মনত প্ৰবাহিত হ'বলৈ ধৰিলে। অৰ্থাৎ আমি চিপাহী বিদ্ৰোহক ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম পৰ্যায় বুলি ক'ব পাৰোঁ। বিদ্ৰোহ বিফল হ'ল, কিন্তু এই বিদ্ৰোহ পুনৰ নতুন ৰূপত গঢ় দিবৰ কাৰণে এছামে গোপনে লাগি থাকিল যে এই বিদ্ৰোহ আমি এদিন অতি শক্তিশালী কৰিব লাগিব আৰু এই শক্তিশালী বিদ্ৰোহৰ জৰিয়তে আমি ইংৰাজক খেদিব পাৰিম বুলি মানুহৰ মাজত কিছু বিশ্বাস সৃষ্টি হৈছিল। ইংৰাজসকলে কেৱল বিচাৰিছিল যে ভাৰতৰ যিটো শিক্ষা ব্যৱস্থা সেইবিলাক নাইকিয়া হওক আৰু পাশ্চাত্য শিক্ষা ব্যৱস্থা আহক, শিক্ষা সংস্কৃতি সকলো পাশ্চাত্যৰ সকলোবিলাক সংস্কৃতি সভ্যতা সকলোবিলাক মানুহে আদৰি লওক আৰু ভাৰতীয়সকলৰ মাজত যাতে এটা নতুন চেতনা সৃষ্টি হওক, পাশ্চাত্য দৃষ্টিভংগীৰ আহক, আৰু তেতিয়া সিহঁতে বছৰ বছৰ ধৰি ভাৰতবৰ্ষখনক শাসন কৰিব পাৰিব। সেইটো আছিল তেখেতসকলৰ দৃষ্টিভংগী। কিন্তু লাহে লাহে যেতিয়া ভাৰতৰ মানুহ শিক্ষিত হ'ল, ভাৰতৰ মানুহ জনা বুজা হ'ল, বিভিন্ন বিদেশত থাকি পঢ়ি আহিলে, বিভিন্ন লোক এই ক্ষেত্ৰত কি কৰিলে, জাতীয়তাবাদী মনোভাৱৰ যিসকল লোক সেইসকলে কি কৰিলে, বিভিন্ন ধৰণৰ সভা সমিতি লিখা মেলাৰ জৰিয়তে মানুহৰ মাজত জাতীয়তাবাদৰ উন্মেষণ কৰিবলৈ আগবাঢ়িল। আৰু যিসকল একেবাৰে সামাজিকভাৱে সচেতন লোক তেখেতসকলে জাতীয়তাবাদৰ উন্মেষণত অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'লে। আৰু ষষ্ঠদশ শতিকাত যিদৰে ইউৰোপত এটা নৱজাগৰণ সৃষ্টি হৈছিল, সেই যি নৱজাগৰণ, সেই নৱজাগৰণে ভাৰতবৰ্ষৰ মানুহৰ মাজতো জাতীয়তাবোধৰ উন্মেষণ ঘটোৱাত যথেষ্ট অৰিহণা যোগাইছে। এতিয়া কথাটো হ'ল যে ভাৰতীয় জাতীয়তাবোধৰ উন্মেষণৰ কাৰণসমূহ কি কি? তেতিয়া আমি প্ৰথম কাৰণটো ক'ব লাগিব যে পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ। এটা সময়ত ভাৰতবৰ্ষত ধৰ্মীয় শিক্ষা দিয়া হৈছিল। হিন্দু ধৰ্মসকলে হিন্দু ধৰ্মীয় শাস্ত্ৰবিলাকৰ জ্ঞান দিছিল, ইছলাম ধৰ্মীয় লোকসকলে ইছলাম ধৰ্মীয় শাস্ত্ৰৰ জ্ঞান দিছিল, তেনেকৈ অন্যান্য খ্ৰীষ্টান বা জৈন সকলে নিজৰ নিজৰ শাস্ত্ৰ জ্ঞান প্ৰদান কৰিছিল। কিন্তু ইংৰাজসকলে যেতিয়া ভাৰতবৰ্ষত আহিল, এই সকলোবিলাক বয়কট কৰি, এই সকলোবিলাক ৰদ কৰি কি কৰিছিল, পাশ্চাত্য শিক্ষা প্ৰচাৰ কৰিছিল। আৰু পাশ্চাত্য শিক্ষাৰ প্ৰচাৰৰ যোগেদি ভাৰতীয় মানুহ শিক্ষিত হৈছিল, ভাৰতীয় ছাত্ৰসকল শিক্ষিত হৈছিল। আৰু এই পাশ্চাত্য শিক্ষাৰ আহৰণৰ ফলত ভাৰতবৰ্ষৰ মানুহৰ মাজত আধুনিক চিন্তাই ৰূপ দিলে, আৰু আধুনিক চিন্তাৰ ৰূপটোৱে গৈ ভাৰতবৰ্ষৰ মানুহৰ নৱজাগৰণত, ভাৰতবৰ্ষৰ মানুহৰ মাজত জাতীয়তাবোধৰ সৃষ্টি হ'ল। শিক্ষা হৈছে আমাৰ জ্ঞানৰ চকু বুলি কোৱা হয়। যেতিয়া মানুহ শিক্ষিত হ'ল তেতিয়া বুজি পালে, ইংৰাজসকলে দেখোন আমাক শোষণ কৰি আছে, আমাৰ সম্পত্তি লুণ্ঠন কৰি আছে, আমাক অত্যাচাৰ কৰিছে, আমাৰ পৰা টকা পইচা লৈ গৈ ইংৰাজত সিহঁতে লৈ গৈছে, সম্পত্তি লৈ গৈছে। তেতিয়া মানুহ বুজি যেতিয়া পালে, তেতিয়া মানুহৰ মাজত জাতীয়তাবোধৰ সৃষ্টি হ'ল। যিসকল জাতীয়তাবাদী নেতা, যিসকল জাতীয়তাবোধৰ দ্বাৰা উদ্দীপ্ত, যিসকল জাতীয়তাবোধ যিসকলৰ মনত সৃষ্টি হৈছিল, তেখেতসকলৰ লিখা মেলা বা তেখেতসকলৰ বিভিন্ন সভা সমিতিৰ জৰিয়তে শিক্ষিত অশিক্ষিত সকলো লোকৰ মাজত জাতীয়তাবোধ সৃষ্টি কৰিছিল।
ইয়াৰ পিছত আছে ইংৰাজসকলে যেতিয়া ভাৰতবৰ্ষত শাসন কৰিলে তেতিয়া যাতায়াত উন্নত কৰিব লগা হ'ল, কাৰণ সিহঁতৰ যি কোম্পানীবিলাক আছে সেই কোম্পানীবিলাকৰ পৰা বস্তু আদান প্ৰদান কৰা বা কেঁচামাল আদান প্ৰদান কৰা সকলোবিলাক কাৰ্য কৰিবৰ কাৰণে যাতায়াতৰ ব্যৱস্থা সুচল কৰিব লগা হ'ল। আৰু তেখেতসকলে লাহে লাহে ৰেল লাইন বা মানে কি হয় ডাঙৰ ডাঙৰ পথ ঘাইপথ এইবিলাক নিৰ্মাণ কৰিলে। আৰু এই যিটো নিৰ্মাণ কাৰ্য সংঘটিত হ'ল, ইয়াৰ ফলত মানুহে ইখন ঠাইৰ পৰা আন এখন ঠাইৰ মাজত যিটো সংযোগ, এই সংযোগ ভাল হ'বলৈ ধৰিলে। ইখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহ অহা যোৱা কৰিব পাৰিলে। এই অহা যোৱা কৰাৰ ফলত মানুহৰ মাজত কথা বতৰা চলাৰ ফলত শিক্ষিতসকলৰ পৰা বা যিবিলাক জাতীয়তাবাদী লোকসকল আছে সেই লোকসকলক ওচৰতে পোৱা হ'ল, বা সেই জাতীয়তাবাদী লোকসকলে বিভিন্ন অঞ্চলত সহজতে ভ্ৰমণ কৰি সেই অঞ্চলৰ ৰাইজক, সেই অঞ্চলৰ শিক্ষিত বা অশিক্ষিত ৰাইজক বুজায় যে ভাৰতবৰ্ষখনক অন্য ৰাষ্ট্ৰই ইংৰাজসকলে আহি শোষণ কৰিছে, আমি ইয়াক ইংৰাজসকলক খেদিব লাগিব। এই যিটো যাতায়াত সুচল হ'ল, এইটোৱে আমাৰ মানুহৰ মাজত জাতীয়তাবাদ সৃষ্টিত যথেষ্ট পৰিমাণে অৰিহণা যায়। যদি এটা অঞ্চল দুৰ্গম হয়, তাত যদি কোনোৱে যাব নোৱাৰে, এজন শিক্ষিত মানুহ গৈ সেই অঞ্চলত গৈ তেখেতসকলক বুজাব পৰা যিটো ব্যৱস্থা যদি নাথাকে, তেতিয়াহ'লে সেই অঞ্চলৰ মানুহ জাতীয়তাবাদটো উন্মেষণ নঘটিব। যিবিলাক সেইকাৰণে যেতিয়া যাতায়াত ব্যৱস্থাও উন্নত হ'ল, সকলো জাতীয়তাবাদী নেতা বা অন্যান্য শিক্ষিত লোকসকলে এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ মানুহক বুজাব পাৰিলে। যাতায়াত সুচল হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ বাতৰি কাকত বা অন্যান্য সকলোবিলাক ব্যৱস্থা হ'ল, বাতৰি কাকতৰ পঢ়িব পৰা হ'ল সেই ঠাইত সুন্দৰকৈ। এই কাৰণে আমি ক'ব পাৰোঁ যে জাতীয়তাবাদত যাতায়াতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তাৰপিছত আমাৰ কিছুমান সমাজ সংস্কাৰকসকল আছে, ধৰ্মীয় সমাজ সংস্কাৰক বা ধৰ্মীয় দিশতে আমি চাব পাৰোঁ। যেনে ৰাজা ৰামমোহন ৰায়, তেখেতৰ ব্ৰহ্ম সমাজ। এই ব্ৰহ্ম সমাজৰ জৰিয়তে মানুহৰ মাজত বিভিন্ন কুসংস্কাৰবিলাক সংস্কাৰিত কৰাৰ উপৰিও মানুহৰ মাজত জাতীয়তাবাদৰ উন্মেষণ ঘটাত ব্ৰহ্ম সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেই সময়ত। ঠিক তেনেকুৱাকৈ আমি ক'ব পাৰোঁ আৰ্য সমাজ। আৰ্য সমাজেও মানুহৰ মাজত থকা যি অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও মানুহক কি কৰিছিল, তেখেতসকলে সংস্কাৰিত কৰিব বিচাৰিছিল। লগতে মানুহৰ মাজত এই সমাজে জাতীয়তাবোধৰ সৃষ্টি কৰিছিল। ঠিক তেনেকৈ আছে প্ৰাৰ্থনা সমাজ, ৰামকৃষ্ণ মিছন আৰু থিওচফিকেল ছ'চাইটি। এই ছ'চাইটিবিলাক, এই সমাজবিলাকে কি কৰিছিল, মানুহৰ মাজত জাতীয়তাবোধৰ সৃষ্টি কৰিছিল। ঠিক তেনেকৈ আলিগড় আন্দোলন আমি এক জাতীয়তাবাদী ভাৱৰ উন্মোচনৰ আন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি ক'ব পাৰিম আলিগড় আন্দোলনে। ভাৰতীয় মুছলমান সমাজত আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদ ভাৱৰ চিন্তা সঞ্চাৰ কৰাটো আলিগড় আন্দোলন বুলি কোৱা হয়। সেই আন্দোলনটোৱে ভাৰতীয় মুছলমানসকলৰ মাজত জাতীয়তাবোধৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ বাতৰি কাকত বা সংবাদ পত্ৰসমূহত বিভিন্ন ধৰণৰ বাতৰি, বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ শিক্ষিত লোকসকলৰ প্ৰবন্ধবিলাক বা বিভিন্ন ধৰণৰ কবিতা, গল্প, এই সকলোবিলাকে মানুহৰ মাজত জাতীয়তাবোধৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন গীত সৃষ্টি হৈছিল সেই সময়ত। সেই গীতসমূহে মানুহৰ মাজত জাতীয়তাবোধৰ ভাৱ সৃষ্টি কৰিছিল। আন কিছুমান জাতীয় অনুষ্ঠান আছে, সেই জাতীয় অনুষ্ঠানবিলাকে অহৰহ দিনে ৰাতি মানুহৰ মাজত জাতীয়তাবাদৰ উন্মেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমি এইখিনিতে মন কৰিব লাগিব। সেই সময়ত এলেন অক্টেভিয়াম হিউম নামৰ এজন অসামৰিক বিষয়াই ভাৰতবৰ্ষত এটা দল সৃষ্টি কৰিছিল, ভাৰতীয় জাতীয় কংগ্ৰেছ। সেই জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু এই জাতীয় কংগ্ৰেছে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল গোটেই ভাৰতবৰ্ষৰ মাজত
জাতীয়তাবোধ উন্মেষণ কৰাত লগতে ভাৰতবৰ্ষৰ মানুহক একত্ৰিত কৰি নেতৃত্ব লৈ আন্দোলনত আগুৱাই লৈ গৈছিল। ইয়াৰ পিছত আমি বিভিন্ন দাদা ভাই নৰজীৰ নিচিনা ব্যক্তিসকল, ৰাজা ৰামমোহনৰ নিচিনা ব্যক্তিসকলৰ নাম আমি উল্লেখ কৰিব লাগিব। তেখেতসকলৰ প্ৰচেষ্টাত ভাৰতবৰ্ষত জাতীয়তাবাদ সৃষ্টি হৈছিল আৰু এটা সময়ত এই জাতীয়তাবাদে গোটেই ভাৰতবৰ্ষত এক তীব্ৰ আন্দোলন গঢ়ি তোলাত সহায় কৰিছিল আৰু এই তীব্ৰ আন্দোলনৰ বাবে এটা সময়ত ইংৰাজসকলে কি কৰিছিল, মূৰ দোৱাবলৈ বাধ্য হৈছিল আৰু তেখেতসকলে ভাৰতবৰ্ষ এৰিবলৈ সন্মত হৈছিল আৰু শেষত গৈ 1947 চনত 15 আগষ্ট তাৰিখে তেখেতসকলে ভাৰতবৰ্ষ এৰি গৈছিল আৰু সেই দিনাৰ পৰা ভাৰতবৰ্ষখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আমি পাইছোঁ আৰু এতিয়াও ভাৰতবৰ্ষ স্বাধীন ৰাষ্ট্ৰ। সেয়েহে আমি এতিয়াও আমি তেনেকুৱা যদি পৰিস্থিতিৰ মুখামুখি হওঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ মানুহৰ মাজত সেই জাতীয়তাবোধ পুনৰ গঢ়ি তুলিব লাগিব। সেই জাতীয়তাবোধে আমাৰ ভাৰতবৰ্ষক সদায় একত্ৰিত কৰিব আৰু ভাৰতবৰ্ষৰ যি সাৰ্বভৌম শক্তি সেই সদায় অটুট ৰাখিব। এই পাঠটোত আমাৰ এইখিনি ক'ব গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত জাতীয়তাবোধ সৃষ্টি হ'ব লাগে আৰু সদায় দেশৰ প্ৰতি ভাল পোৱা ভাৱ, দেশৰ প্ৰতি আন্তৰিকতা আৰু দেশৰ প্ৰতি মৰম, সামাজিক যি বস্তু বাহিনী এইবিলাক সদায় আমাৰ নিজৰ বস্তু বাহিনীৰ নিচিনাকৈ ৰাখিব লাগিব। যিহেতু ভাৰতবৰ্ষখন আমাৰ, ইয়াত ভাৰতবৰ্ষত থকা সামাজিক বস্তুৱেই হওক ব্যক্তিগত বস্তুৱেই সকলোবিলাক আমাৰ। সেয়ে আমি জাতীয়তাবোধৰ দ্বাৰা আমাৰ সমাজক সংস্কাৰ কৰিব লাগিব, আমাৰ দেশক ৰক্ষা কৰিব লাগিব। এইখিনিয়ে আছিল এই পাঠটোৰ মূল কথা। আমি পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন যি অনুষ্ঠানবিলাক আছে, আৰ্য সমাজ, তাৰপিছত আলিগড় আন্দোলন, ব্ৰহ্ম সমাজ, সকলোবিলাক আমি আলোচনা কৰিম। তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে পাঠটো এবাৰ পঢ়ি চাবা আৰু এইখিনিৰ কথা তাত পাবা। পৰৱৰ্তী পৰ্যায়ত আমি আৰ্য সমাজ, ব্ৰহ্ম সমাজ এটা এটাকৈ ভিডিঅ' তৈয়াৰ কৰি তোমালোকক দিম। নমস্কাৰ।